31 বহাগ অৰ্থাৎ বছৰৰ শেষৰখন বিহু। স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এইখন হৈছে আমাৰ নিজৰ বিহু বুলি ক'লেও ভুল নহয়। বালিপোতা আলু সংঘৰ উদ্যোগত শতাব্দী বিহু দলৰ সহযোগত 42তম কেন্দ্ৰীয় ৰঙালী বিহু। আৰু এইবাৰ হৈছে 42তম, আৰু এনেকৈ যাতে চিৰযুগমীয়া হৈ থাকক আমাৰ বিহুখন। প্ৰতি বছৰে এনেকৈ কোনো বাধা বিঘিনি নোহোৱাকৈ ধুনীয়াকৈ পাৰ কৰি থাকে। আৰু এয়া হৈছে আমাৰ কমল দা, আমাৰ বালিপুতাৰে, আৰু এইফালে হৈছে লুকু। আৰু এইখন হৈছে আমাৰ বিহুৰ কাৰ্যসূচী, আৰু ময়ো দায়িত্ব পালন মহোদয় কৰিলে। আৰু এই দুজন হৈছে আমাৰ বিচাৰক। তেওঁলোকে মোক হেনো আগতে বিচাৰক কৰিছিল, মানে মই যেতিয়া নাচিছিলোঁ তেওঁলোক বিচাৰক আছিল। মোক মানে প্ৰথম লগ পাই তেওঁলোকে ক'লে মোৰেই সৌভাগ্য, আকৌ তেওঁলোকৰ লগত মই আজি বিচাৰক ৰূপে বহিব পাই নথৈ আনন্দিত হৈছোঁ, ধন্য মানিছোঁ। আৰু এইজনী হৈছে মাধৱী বাইদেউ। তেওঁৰ লগতো মই 4 বছৰ একেধৰণে আৰু এয়া দেখিছে নহয় মিঠা পান আৰু কামৰ দায়িত্বৰ মাজতো এনেকৈ আমি এয়া হৈছে দীপান্বিতা, আৰু তাই মানে দুভাগ কৰি আছে এখন পানকে। আৰু তাই কৈছে মাত্ৰ 2 পিচ চুপাৰি দিছে, এপিচ বাই খোৱা আৰু এপিচ মই খাওঁ বুলি। তাৰপিছত তাই এনেকৈ ধুনীয়াকৈ দুভাগ কৰি চাবচোন, তাই দেখুৱাই আছে মাত্ৰ 2 পিচ কৰি আছে তাই। আৰু এনেকৈ আমি বিৰতিত এনেকৈ পান খাই শেষত দায়িত্ব সামৰি 2খনমান ফটো উঠিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন বাৰু।